আজি 29 ফেব্ৰুৱাৰী 2024 চন মায়াপুৰ শ্ৰী চৈতন্য মঠত শ্ৰীল ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদৰ 150তম আবিৰ্ভাৱ তিথি উদযাপন চলি আছে। এই আপোনালোকে প্ৰত্যক্ষ কৰিছে কি সুন্দৰভাৱে চৈতন্য মঠ সজাই তোলা হৈছে। ইয়াত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা বৈষ্ণৱগণ আহি একত্ৰিত হৈ শ্ৰীল ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ প্ৰভুপাদৰ যি 150তম জন্ম তিথি আবিৰ্ভাৱ তিথি সেয়া উদযাপন হৈ আছে। অতি সুন্দৰভাৱে ভক্তসকলে দেহ মন প্ৰাণ দি এই তিথি উদযাপনত যোগদান কৰিছে আৰু যোৱা 27 তাৰিখৰ পৰা 3দিনীয়া যি কাৰ্যসূচী আছিল তাৰ আজি সমাপ্তি ঘটিব। আজি ৰাতিলৈ বিভিন্ন অনুষ্ঠানবিলাকৰ সমাপ্তি ঘটিব। গতিকে আমি আপোনালোকক যোৱা 27 তাৰিখে এই অনুষ্ঠানৰ সম্পৰ্কে দেখুৱাইছিলোঁ আৰু আজিও আকৌ শেষৰ দিন আমি ইয়াত আহিছোঁ। ইয়াত আমি প্ৰত্যক্ষ কৰিছোঁ কি সুন্দৰভাৱে ভক্তসকলে তেওঁলোকৰ বিভিন্ন ভজন সংকীৰ্তনৰ মাজেদি আজি দিনটো অতিক্ৰম কৰিছে। গুৰুজনাৰ প্ৰতি তেওঁলোকৰ যি ভক্তি ভৰা শ্ৰদ্ধা নিবেদন কৰিছে আৰু আমি